দেশৰ পৰিস্থিতি সংকটজনক। গৰম মানে উতলি বাগৰি গৈছে। যুদ্ধ হ'বই হ'ব। বেছি সংকটজনক পৰিস্থিতি হলে তোলে কিন্তু যিটি মেছেজ যাব পাৰে দেই। ফোন কৰিবি। উপায় ন হ'ব ৰাখ। নহ'ব আৰু বুজিছা আমাৰ অসমীয়া মানুহৰ নহ'ব। অসমীয়া মানুহৰ কথা বাদ দিয়া, তোমাৰ কথা কোৱা। কি কৰি আছিলা তুমি ইমান দেৰি? মই ইয়াত ভূত বহাদি বহি আছো অথনিৰ পৰা। খং উঠিবই, উঠাটো স্বাভাৱিক। আমাৰ অসমীয়া মানুহৰ এইটো এটা ডাঙৰ বেমাৰ। কোনটো খং উঠাটো? অসমীয়া মানুহৰ কথা বাদ দিয়া, তোমাৰ নিজৰ কথা কোৱা। কি কৰি আছিলা ইমান দেৰি? ৰাজ্যত ইমান অশান্তি চলি আছে, বহি থাকিলেতো নহ'ব। ৰাজ্যত শান্তি প্ৰতিষ্ঠাৰ কাৰণে মাত মাতিবই লাগিব। কি মাত মাতিবা তুমি কোৱাচোন? কি কৰিবা তুমি? সংগঠনে যিটো সিদ্ধান্ত লয় সেইটো মানি আমি আগবাঢ়ি যাব লাগিব। নহয়, তুমি নিজাকে কি কৰিবা সেইটো কোৱা। আনে যিটোকে কয় সেইটোকে কৰি যাবা, সেয়াইতো কৰি আছা। তুমি সেইবোৰ বাদ দিয়া, নিজৰ কথা চিন্তা কৰা, নিজৰ কেৰিয়াৰৰ কথা ভাবা। কেৰিয়াৰ গঢ়িবলৈ অসম থাকিব লাগিব। অসমৰ অসম ঠিকে আছে, তুমি নিজৰ কথা ভাবা। নিজে ঠিকে থাকিলে অসম নিজে ঠিক হৈ থাকিব। গাত কথা নাই, সময়ৰ জ্ঞান নাই, কাম নকৰা, তোমাৰ নিজৰ ঘৰৰ খবৰ নাই, অসম বচাবলৈ যায়। ফোনটো বাদ দিয়া, ফোনটো চোৱা না। অথনিৰ পৰা কৈ আছো তুমি মোকে গুৰুত্ব নিদিয়া। আনৰ কথা কি ভাবিবা তুমি? তোমাক কৈ আছো কিন্তু দেই, তুমি যদি এতিয়াই ডিগ্ৰীটো লৈ নোলোৱা পিছত পস্তাই থাকিবা। শুনিছানে নাই? আৰে ৰ'বাচোন দেই, এক মিনিট ফোন এটা আহিছে। কিমান কম আৰু মই? ঐ ইমান দেৰি লাগে নি ফোনটো কৰোঁতে? এয়া ধুই আছো। শুন, 5 মিনিট পিছত আকৌ ফোন কৰিবি। গৈ আছো। 5 মিনিটত পাই যাম। 5 মিনিট গৈ আছো। 5 মিনিট। কোৱা। তোৰ লাজ আছে নাই বাৰু? নে মই বলিয়া বকি আছো? অহাৰ পৰা কৈয়ে আছা। কমেইতো, তুমি কৰিছাই তেনেকুৱা কাম। কি কৰিলো মই? কি কৰিলো এনেকুৱা? কি কৰিলো মই? তুমি মোৰ ইজ্জত মাৰি কথা কৈছা। আছে জানো তোমাৰ? নাই, মোৰতো একোৱে নাই। মইতো এইকেইটা পিন্ধি এনেই ঘূৰি ফুৰিছো। টি-চাৰ্টটো ময়ে দিয়া। কি বাৰে বাৰে ফোন কৰি আছ? ফোন থ। তই ফোন কৰিবলৈ কৈছিলি ঘৰটো। গৈ আছো। মোৰটোতো একোৱে নাই মোৰ হয় নাই? তুমি দিয়াহে। খুলি দিওঁ। ইয়াকে নকৰি কৰিবা কি এতিয়া? নিপিন্ধোৱে মোক।